নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত আজি উপস্থিত আছে ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী বাবুৰাম বসুমাতাৰী আৰু আমি প্ৰথমতে বাবুৰাম বসুমাতাৰীৰ সৈতে আপোনালোকৰ চিনাকি কৰাম ইয়াৰ পিছতে বাবুৰাম বসুমাতাৰীৰ পৰা আমি ৰাজনৈতিক বিষয়ে কিছু কথা পাতিম যেহেতু তেখেতে ৬৬ নং বৰছলা বিধানসভা সমষ্টিত এইবেলি প্ৰাৰ্থিত্ব আগবঢ়াইছে UPPL দলৰ পৰা আৰু ইতিমধ্যে আমি আজি বাবুৰাম বসুমাতাৰীৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আমাৰ অসম সংবাদ ২৪ ঘণ্টাৰ এটি বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত আপোনাক আদৰণি জনাইছো নমস্কাৰ আপোনালোকৰ চেনেললৈ হয় ইতিমধ্যে শুনিলে আমাৰ মাজতে আছে বাবুৰাম বসুমাতাৰী আৰু এতিয়া আমি বাবুৰাম বসুমাতাৰীৰ পৰা কিছু ৰাজনৈতিক বিষয়ৰ ওপৰত কথা পাতিম যেহেতু তেখেতে এগৰাকী প্ৰাৰ্থী আৰু তেখেতে অতিকৈ গুৰুত্বপূৰ্ণ এটা সমষ্টিৰ প্ৰাৰ্থী UPPL দলৰ আপুনি যেহেতু এইবেলি বিধানসভা নিৰ্বাচনত ৬৬ নং বৰছলা বিধানসভা সমষ্টিত UPPL দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আপোনাৰ নিৰ্বাচনী যি যাত্ৰা এই ক্ষেত্ৰত কি ক'ব আজিৰ দিনটোত মই পোনপ্ৰথমে আমাৰ দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মোক ৬৬ নং বৰছলা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে গতিকে মই এই বিষয়ত কম যে বৰছলা সমষ্টি এটি গুৰুত্বপূৰ্ণ সমষ্টি আৰু ইয়াত বহুত সমস্যা আছে জনবহুল এটা সমস্যা আছে ইয়াতে ৰাস্তা পদূলি তাৰপিছত স্বাস্থ্য খণ্ড শিক্ষা আৰু কৃষি বিভিন্ন দিশত ইয়াত সমস্যা আছে এই সমষ্টিত গতিকে মই আগন্তুক দিনত মই যদি ইয়াত বিধায়ক হিচাপে নিৰ্বাচিত হৈ যাওঁ ৰাইজৰ সহায় সহযোগিতাত তেতিয়াহ'লে মই এইবোৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু এই সমষ্টিটোত গৰাখহনীয়া কিন্তু এটা প্ৰধান সমস্যা হিচাপে বিবেচিত হয় এই ক্ষেত্ৰত যদি আপোনাক ৰাইজে ভোট দি আপোনাক অসম বিধানসভালৈ পঠিয়ায় এই গৰাখহনীয়াৰ ক্ষেত্ৰত আপোনাৰ পদক্ষেপ কি হ'ব এইটো মই গুৰুত্ব সহকাৰে ল'ম আৰু বিধানসভাৰ মজিয়াত মই এই বিষয়ত মানে দাঙি ধৰিম আৰু এই সমস্যাটো সমাধান কৰিবলৈ মই চেষ্টা কৰিম আৰু এই সমষ্টিটোত বিগত 10টা বছৰে বিধায়ক আছিলে গণেশ কুমাৰ ডিম্বু ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেখেতে যি সমষ্টিত বহুত কাম কৰা বুলি কৈছিলে এই ক্ষেত্ৰত তেখেতে কিমান সফল হৈছিলে মই তেখেতক ব্যক্তিগতভাৱে মই একো নকওঁ কিন্তু বিজেপি প্ৰাৰ্থী হিচাপে তেখেতক মই দুখ নিদিওঁ কিন্তু দলে বিফল হৈছে চৰকাৰে বিফল হৈছে এইটো সমষ্টিৰ ক্ষেত্ৰত চৰকাৰে বিফল হোৱাৰ কাৰণে তেখেতক প্ৰাৰ্থিত্ব দিলে যে বিজেপি এতিয়া নিজিকে সেই কথাটো অলৰেডি গম পাইছে গতিকে তেওঁলোকে তেখেতৰ অল্টাৰনেটিভ এটা এজন প্ৰাৰ্থী ইয়াত প্ৰদান কৰিছে তেখেতে বৰছলাৰ বাসী নহয় তেখেতে তেজপুৰৰ হয় আৰু তেখেতক আমাৰ বৰছলাবাসী ৰাইজে কোনো চিনি নাপায় গতিকে এইটো ফেক্টৰ নহয় এইবাৰৰ ক্ষেত্ৰত বৰছলা ৰাইজে তেখেতক আঁকোৱালি নলয় হয় ইতিমধ্যে শুনিলে বাবুৰাম বসুমাতাৰীয়ে এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে যেহেতু বৰছলা বিধানসভা সমষ্টি বিভিন্ন সমস্যাৰে জৰ্জৰিত এটা সমষ্টি আৰু এই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিগত 10টা বছৰে ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ এই চৰকাৰ বিফল হোৱা বুলি আজি বাবুৰাম বসুমাতাৰীয়ে কৈছে আৰু বাবুৰাম বসুমাতাৰীয়ে কৈছে যে এইবেলি এই বৰছলা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ জয় ইমান সহজ কথা নহ'ব আমি বাবুৰাম বসুমাতাৰীৰ পৰা আৰু কিছু কথা জনাৰ চেষ্টা কৰিম যেহেতু তেখেতে আজি পোনপটীয়াকৈ আমাৰ এই প্ৰতিশ্ৰুতি অনুষ্ঠানৰ মজিয়াত কৈছে যে এইবেলি বৰছলা বিধানসভা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা জটিল সমষ্টি হিচাপে বিবেচিত হ'ব এই ক্ষেত্ৰত বাবুৰাম বসুমাতাৰীৰ পৰিকল্পনা কি হ'ব আৰু তেখেতৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এই কথা আমি জনাৰ চেষ্টা কৰিম যেহেতু আপুনি কৈছে যে বৰছলা সমষ্টিত বিজেপি কোনো ফেক্টৰে নহয় তো এইবেলি যি যুঁজ হ'ব বাবুৰাম বসুমাতাৰীৰ মূল যুঁজখন কাৰ লগত হ'ব ইয়াতে তিনিকণীয়া হ'ব যুঁজটো মই আগতো কৈছোঁ কংগ্ৰেছ বিজেপি আৰু UPPL আৰু দুটা দলো মানে ফেক্টৰ নহয় কাৰণ দুয়োটা দলে ইয়াতে সাহস কৰিব পৰা নাই কংগ্ৰেছো ইয়াতে নিজৰ প্ৰাৰ্থী বৰছলাবাসী এজন নাগৰিক প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰিব ভয় কৰিছে যাৰ ফলত তেওঁলোকে গহপুৰৰ পৰা আনি ৰিপন বৰাক ইয়াতে জাপি দিছে আৰু ৰিপন বৰা ডাঙৰীয়াই বৰছলাৰ সমস্যা একো গম নাপায় তেখেতে ইয়াৰ
হাৱা পানী মাটিৰ লগত জনসাধাৰণৰ লগত তেওঁ সম্পৰ্ক একো নাই। গতিকে তেওঁ এই সমস্যাবিলাক তেওঁ বুজি নাপায়। এই সমস্যাটো বুজি পাওঁ মাত্ৰ মই। গতিকে মই সকলো ৰাইজৰ লগত মই সদায় থাকিম। মই ইয়াৰে ল'ৰা হওঁ, ইয়াৰে যুৱক হওঁ। গতিকে মই বৰচলাৰ ৰাইজৰ সমস্যাৰ লগত মই সদায় জড়িত হৈ থাকিম। ৰাইজৰ সমস্যাক সদায় মই সন্মান সহকাৰে তেওঁলোকৰ ইচ্ছা যি ইচ্ছা সেইটো মই পূৰণ কৰিবলৈ সদায় চেষ্টা কৰিম। হয়, ইতিমধ্যে শুনিলে যদি বাবুৰাম বসুমাতাৰীয়ে এই বৰচলা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰি অসম বিধানসভালৈ পঠিয়ায়, তেতিয়াহ'লে বৰচলা সমষ্টিৰ যি জ্বলন্ত সমস্যা, এই সমস্যাসমূহৰ কাৰণে বাবুৰাম বসুমাতাৰীয়ে বিধানসভাৰ মজিয়াত বজ্ৰ কণ্ঠে হিচাপে তেখেতে মাত মাতি যাব বুলি এই কথা আজি সদৰি কৰিছে বাবুৰাম বসুমাতাৰীয়ে। এতিয়া আমি বাবুৰাম বসুমাতাৰীৰ ৰাজনৈতিক জীৱনৰ কথা যিহেতু জানিলোঁ, এতিয়া আমি বাবুৰাম বসুমাতাৰীৰ ব্যক্তিগত জীৱনৰ কথা কিছু জনাৰ চেষ্টা কৰিম। বাবুৰাম বসুমাতাৰীয়ে যি এই ৰাজনৈতিক স্থানত যি প্ৰৱেশ কৰাৰ পৰিকল্পনা কেতিয়াৰ পৰা আছিলে? একচুৱেলি সেইটো মোৰ সৰুৰ পৰা এটা সপোন আছিলে ৰাজনীতিক বিষয়ত, আৰু মই সৰুৰে পৰা ৰাজনীতিকৰ লগত জড়িত আছিলোঁ। বিভিন্ন দল সংগঠন, বিভিন্ন জাতীয় সংগঠনৰ লগত মই জড়িত। মই যদিও কৰ্মী হিচাপে পদবী পোৱা নাছিল, তথাপিও মই এজন সাধাৰণ কৰ্মী হিচাপে জাতীয় মানে দল সংগঠনৰ লগত, ৰাজনীতিকৰ লগত মই জড়িত আছিলোঁ। আৰু মোৰ এটা সপোন আছিলে যে ৰাইজৰ সেৱা কৰিবলৈ কাৰণে মই এদিন হ'লেও, এবাৰ হ'লেও মই নিৰ্বাচন খেলিম। আৰু এই সপোন, মোৰ সপোন হয়তো ভগৱানে মোক আশীৰ্বাদ দিছে, যাৰ ফলত মোক প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰি পেলাই মোক আজি অহা 9 তাৰিখৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে সুযোগ এটা মোক আগবঢ়াই দিছে। আৰু দেখা গৈছে যিহেতু বাবুৰাম বসুমাতাৰীয়ে প্ৰথমতে বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ লগত জড়িত আছিলে, তাৰপিছত এতিয়া ৰাজনৈতিক এই পথাৰখনত খোজ পেলালে। আৰু বাবুৰাম বসুমাতাৰীৰ যি সংগ্ৰামেই হওক বা ৰাজনৈতিক সংগ্ৰামেই হওক, এই কামখিনি কৰিবলৈ শক্তি ক'ৰ পৰা পায়? যেনেকৈ ধৰক আপুনি পুৱাৰ পৰা উঠি এতিয়া ৰাইজৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে, বিভিন্নজনৰ লগত মত বিনিময় কৰিছে, এই শক্তি ক'ৰ পৰা আহৰণ কৰে বাবুৰাম বসুমাতাৰীয়ে? শক্তি বুলি ক'বলৈ গ'লে ৰাইজৰ সমস্যাই আমাৰ মূল কাৰণ। সমস্যা যদি নাথাকে, কাম কৰা স্পৃহা নাথাকিব, কাম কৰাৰ কাৰণে এটা ধাউতি জাগি নুঠিব। গতিকে মই সদায় ৰাইজৰ সমস্যা চিন্তা কৰোঁ, এই অঞ্চলৰ সমস্যাৰ কথা চিন্তা কৰোঁ, মানুহৰ দুৰ্দশাৰ কথা চিন্তা কৰোঁ। গতিকে মোক এইবিলাক সমস্যাবিলাক মোক সদায় শক্তি যোগায়, আৰু সেই শক্তি যোগোৱাৰ কাৰণে মই আজি এই ৰাজনীতিক পথাৰত এজন সক্ৰিয় কৰ্মী হিচাপে আগবাঢ়িবলৈ মই এতিয়া সক্ষম হৈছোঁ। হয়, ইতিমধ্যে শুনিলে বাবুৰাম বসুমাতাৰীয়ে এটা গুৰুত্বপূৰ্ণ কথা উপস্থাপন কৰিছে, য'ত সমস্যা নাথাকে তাত কাম কৰাৰ শক্তিও আহৰণ নহয়। আৰু বৰচলা বিধানসভা সমষ্টিত যিহেতু বিভিন্ন সমস্যাৰে জৰ্জৰিত, আৰু তাৰ কাৰণেই বাবুৰাম বসুমাতাৰীয়ে শক্তি পাইছে ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে, আৰু তেখেতে ওলাই আহিছে আৰু বজ্ৰ কণ্ঠে তেখেতে সমষ্টিৰ উন্নয়ন আৰু সমষ্টিবাসীৰ সমস্যা সমাধানৰ কাৰণে কাম কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। আৰু বাবুৰাম বসুমাতাৰীয়ে বহু কথা কৈছে আপোনালোকৰ মাজত। এতিয়া যাম আমি বাবুৰাম বসুমাতাৰীৰ যি ব্যক্তিগত জীৱনৰ, তেখেতৰ খাদ্য আৰু তেখেতৰ যি খোৱা, এই গোটেই সময়খিনি আমি জনাৰ চেষ্টা কৰিম। বাবুৰাম বসুমাতাৰী আচলতে কি খাদ্য খাই ভাল পায়? একচুৱেলি মই গাঁৱৰ ল'ৰা, দুখীয়া ঘৰৰ ল'ৰা, গতিকে মই সাধাৰণ খাদ্য খাওঁ। মোৰ খাদ্য বিশেষকৈ বইল খাদ্য খাই মই ভাল পাওঁ। আৰু মই আমিষভোজী মানুহ, গতিকে মাজে সময়ে আমিষ খাদ্য খাওঁ। ভাতে মোৰ মানে প্ৰিয় খাদ্য। লগতে তেনেকৈ মোৰ লাক্সাৰী তেনেকৈ খাদ্য নাই। লাক্সাৰী লাইফষ্টাইলে মই জীয়াই থাকিবলৈ নিবিচাৰোঁ, কাৰণ সাধাৰণ মানুহে যেনেকৈ সাধাৰণভাৱে খাদ্য খাই পেলাই জীয়াই আছে, সেই কথাটো মই লক্ষ্য কৰোঁ। আৰু ইয়াত এটা খাদ্যৰ ওপৰত আমাৰ স্বাস্থ্যৰ কথা আহি পৰে। স্বাস্থ্য সদায় সাধাৰণ হ'ব লাগে। সাধাৰণ স্বাস্থ্য আমাৰ শৰীৰৰ কাৰণে পুষ্টি যোগাই তোলে। গতিকে সেইবিলাক খাদ্য মই খাই পেলাই ভাল পাওঁ। আৰু মই এই খাদ্যবিলাকক সদায় বিবেচনা কৰোঁ যে কোনটো খাদ্য
কোন সময়ত খাব লাগে সেইখিনি কথাও মই চিন্তা কৰোঁ আৰু সেই হিচাপে পৰিয়ালক মই খাদ্যৰ ওপৰত মই বহুতখিনি জ্ঞান দিবলৈ চেষ্টা কৰোঁ আৰু সেই হিচাপে এই সাধাৰণ খাদ্য খায়ে মই জীয়াই আছোঁ। হয়, ইতিমধ্যে শুনিলে খাদ্যৰ ওপৰত যিহেতু স্বাস্থ্যৰ প্ৰতিটো দিশ নিৰীক্ষণ হয়। খাদ্য যদি সঠিক নহয় তেতিয়াহ'লে স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। আৰু এই কথা বাবুৰাম বসুমতাৰীয়ে নিজৰ পৰিয়ালৰ লগতে গাঁওবাসীকো তেখেতে সোঁৱৰাই খাদ্য সদায় এজন মানুহৰ যোগ্য হোৱাকৈ খাব লাগে আৰু এই খাদ্যই যাতে কোনো ধৰণৰ অনিষ্ট নকৰে, দেহাৰ ক্ষতি নকৰে। আৰু বাবুৰাম বসুমতাৰীয়ে কেইটা বজাত শুৱে আৰু বাবুৰাম বসুমতাৰীয়ে শোৱাৰ আগতে কি কাম কৰাত ব্যস্ত হয় গোটেই কথা আমি জানিম। বাবুৰাম বসুমতাৰীৰ শোৱাৰ সময় কেইটা? মোৰ শোৱাৰ সময় 10:30টাৰ পৰা 11টাৰ ভিতৰত হয়। তাৰ আগতে মই নিজৰ কামখিনি কৰোঁ। কাম বুলি ক'বলৈ গ'লে মই এজন লিখক হওঁ। মই অৰ্থৰ অভাৱত মই কিতাপ পত্ৰ প্ৰকাশ কৰিব পৰা নাই, কিন্তু মই এজন লিখক আৰু কবি লিখি মই ভাল পাওঁ, প্ৰবন্ধ লিখি মই ভাল পাওঁ, গল্প লিখি ভাল পাওঁ আৰু লগতে মই কিছুমান সমালোচনা, পৰ্যালোচনা, ৰাজনীতিক বিষয়ৰো মই বিভিন্ন ধৰণৰ লিখা মেলা বড়ো ভাষাত কৰোঁ। হয়, ইতিমধ্যে শুনিলে বাবুৰাম বসুমতাৰী এগৰাকী লিখকো হয়। তেখেতে যেতিয়া এই খোৱা বোৱাৰ পিছতে শোৱাৰ আগৰ সময়খিনি বিভিন্ন ধৰণৰ কবিতাই হওক, গল্পই হওক তেখেতে লিখে আৰু তেখেতে যি সমালোচনা, ৰাজনৈতিক প্ৰেক্ষাপটৰ সমালোচনাৰ ওপৰতো তেখেতে বিভিন্ন প্ৰবন্ধ লিখে বুলি আজি কৈছে। কিন্তু অৰ্থৰ অভাৱত এইখিনি ৰাইজৰ মাজলৈ প্ৰকাশ কৰি দিব পৰা নাই বাবুৰাম বসুমতাৰীয়ে। আৰু বাবুৰাম বসুমতাৰীয়ে এক সপোন লৈ আহিছে ৰাজনীতিলৈ আৰু সপোন মাত্ৰ তেখেতৰ ব্যক্তিগত সপোন নহয়, সপোন সমাজখনৰ, সপোন সমষ্টিখনৰ আৰু সপোন হ'ল প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বৃদ্ধি কৰা। আৰু এই বাবুৰাম বসুমতাৰী হৈছে UPPL দলৰ প্ৰাৰ্থী ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ। আৰু বাবুৰাম বসুমতাৰীৰ পৰা যিহেতু আমি বিদায় ল'ম, বিদায় লোৱাৰ পূৰ্বে আমি তেখেতৰ পৰা পোনপটীয়াকৈ ভোটাৰ ৰাজ্যক উদ্দেশ্যি দুটা কথা জনাৰ চেষ্টা কৰিম। বাবুৰাম বসুমতাৰীক যিহেতু UPPL দলে অৰ্থাৎ UPPLৰ যিগৰাকী সভাপতি প্ৰমোদ বড়োদেৱে আপোনাক প্ৰাৰ্থিত্ব আগবঢ়াইছে, তো এইবেলি বাবুৰাম বসুমতাৰী অৰ্থাৎ আপুনি ভোটাৰ ৰাইজলৈ কি আহ্বান জনাব? মই ভোটাৰ ৰাইজক এইটোকে আহ্বান কৰিম যে বৰছলাবাসী ভোটাৰসকলে, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে ভাৰতীয় যিটো সংবিধানৰ ধৰ্ম নিৰপেক্ষতাক ৰক্ষণাবেক্ষণ কৰি মোক সকলো জনগোষ্ঠীয়ে যদি অহা 9 তাৰিখত নিজৰ বহুমূলীয়া ভোট UPPLৰ ট্ৰেক্টৰৰ চিনত ভোট দি জয়যুক্ত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু যদি আপোনাক UPPLত ভোট দি সকলোৱে জয়যুক্ত কৰি অসম বিধানসভাত পঠিয়ায়, আপুনি প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে সমানে কাম কৰি যাবনে? সমানে কাম কৰিম, কাৰণ সকলো লোকৰ সমস্যা একে, দুখ একে, চিন্তা একে, বেদনা একে, আশা নিৰাশা, আশা ভৰসা সকলোৰে সমান, কাৰো বেছি কম নাথাকে। গতিকে মই মানুহৰ কথাখিনি বুজি পাওঁ, সকলোৰে যাহাতে সমানভাৱে কাম কৰিব পাৰে, মই সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। হয়, ইতিমধ্যে শুনিলে আপোনালোকে চাই আছিলে অসম সংবাদ 24 ঘণ্টাৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি। আৰু প্ৰতিশ্ৰুতিৰ মজিয়াত আছিলে UPPLৰ প্ৰাৰ্থী বাবুৰাম বসুমতাৰী। আৰু বাবুৰাম বসুমতাৰী সমষ্টিৰে এগৰাকী যুৱক আৰু তেখেতে এইবেলি স্থানীয় যুৱক হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু আপোনালোকে যদি তেখেতক ভোট দি অসম বিধানসভাৰ মজিয়ালৈ পঠিয়ায়, তেতিয়াহ'লে বাবুৰাম বসুমতাৰীয়ে আপোনালোকৰ প্ৰতিটো সমস্যা সমাধানৰ কাৰণে কাম কৰি যাব, প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বৃদ্ধি কৰিব। তাৰ কাৰণে তেখেতে আজি প্ৰতিশ্ৰুতিৰ মজিয়াতে মুকলিকৈ প্ৰতিশ্ৰুতি দিছে। আৰু আমি এতিয়া বাবুৰাম বসুমতাৰীৰ পৰা যিহেতু বিদায় ল'ম আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ বিশেষ অনুষ্ঠান প্ৰতিশ্ৰুতি চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।